নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিৰোধী একত্ৰিত নহলে বিজেপিক পৰাজিত কৰাটো অসম্ভৱ। বিজেপি দেশৰ শত্ৰু, গণতন্ত্ৰৰ শত্ৰু। যদিহে বিজেপিক আমি পৰাজিত কৰিবলৈ হয় তেন্তে বিৰোধী একত্ৰিত হ'বই লাগিব। এই সাধাৰণ কথাখিনিকে উপলব্ধি কৰিব পৰা নাই বিৰোধী দলসমূহে। দুমাহৰ ভিতৰতে কোনে ক'ত নিৰ্বাচন খেলিব সেয়া ঠিক কৰিব লাগিব। বিৰোধী ঐক্যক লৈ এই ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। ৰাতি পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে শীতৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আৰম্ভ হৈছে। কালি নিশাৰ ভাগৰ পৰা আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে। আপোনাৰ অঞ্চলত বৰষুণ হৈছে নে নাই সেয়া আমাৰ কমেণ্টত আপুনি জনাব। 13 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। শীতৰ মাজতে ৰাজ্যত প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। বতৰে কাল ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড শীতে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। উজনিৰ কেইবাখনো জিলাত কালি নিশাৰ পৰা আৰম্ভ হৈছে বৰষুণ। 13 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে। বিজুলী ঢেৰেকনিৰ লগতে আহিব পাৰে প্ৰচণ্ড বৰষুণ। বৰ্ধমানস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কতা জাৰি কৰা হৈছে। এটা খবৰ হৈছে 2026 যিকোনো প্ৰকাৰে ক্ষমতা দখল কৰিব কংগ্ৰেছে। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব অখিল গগৈয়ে। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিক ৰুদিবলৈ কংগ্ৰেছৰ নতুন ৰণনীতি, এবাৰ নতুন ৰণকৌশল ৰচনা কৰিছে। বিজেপিক ৰুদিবলৈ কংগ্ৰেছে নতুন নতুন পন্থা অৱলম্বন কৰিছে। বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজিব বিৰোধীয়ে। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব অখিল গগৈয়ে। 2026 নিৰ্বাচনত মিত্ৰতাৰে নিৰ্বাচন খেলিব কংগ্ৰেছে। অখিল গগৈৰ প্ৰস্তাৱত সন্মতি জনাইছে ভূপেন বৰাই। অখিল গগৈৰ সৈতে মিত্ৰতা কৰাৰ কথা উল্লেখযোগ্য। অখিল গগৈয়ে বিৰোধীক একেলগ হোৱা জনাইছিল আহ্বান। অখিলৰ আহ্বানৰ প্ৰতি সঁহাৰি ভূপেন বৰাৰ। বিজেপিক ৰুদিবলৈ কংগ্ৰেছৰ নতুন ৰণনীতি। আন এটা খবৰ হৈছে মুছলমানক দমন শোষণ কৰা সকলক উচিত শিক্ষা দিয়া হ'ব। বিটিচিত কিয় মুছলমানক বঞ্চিত কৰা হৈছে উন্নয়নৰ পৰা? প্ৰশ্ন উত্থাপন হৈছে। ধৰ্মীয় সংখ্যালঘুৰ উন্নয়নৰ কাৰণে কাম কৰা নাই প্ৰমোদ বড়ো চৰকাৰে। বিটিআৰত বছৰ বছৰ ধৰি উপেক্ষিত হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমান। বিপিএফৰ চৰকাৰৰ দিনত বিটিআৰত উন্নয়নৰ পৰা বঞ্চিত হৈছে মুছলমানসকল। প্ৰমোদ বড়ো চৰকাৰেও মুছলমানক বাৰে বাৰে দমন শোষণ কৰিছে। বিটিচিৰ কাউন্সিলত আজিলৈকে নাই এজনো মুছলমান প্ৰতিনিধি। বিটিচিত মুছলমানক দমন শোষণ কৰা সকলক উচিত শিক্ষা দিয়া হ'ব। এবিএমচিৰ অধিৱেশনত প্ৰমোদ বড়ো চৰকাৰক তীব্ৰ সকিয়নি সভাপতি টাইছন হুছেইনৰ। মুছলমানক বৈষম্যমূলক আচৰণ কৰা সকলক প্ৰত্যাহ্বান টাইছন হুছেইনৰ। লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক ধৰিব নোৱাৰাক লৈও ক্ষোভ এইবাৰ এবিএমচিৰ। লাফিকুল ইছলামক শেষ কৰা 3 হত্যাকাৰীৰ নাম ঠিকনা থকাৰ পাছতো কিয় গ্ৰেপ্তাৰ কৰা নাই চৰকাৰে? সংখ্যালঘুক ভোট বিচাৰি অহাৰ পূৰ্বেই লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক প্ৰমোদ বড়ো চৰকাৰে। গ্ৰেপ্তাৰ কৰক প্ৰমোদ বড়ো চৰকাৰে। বিটিচিত কিয় মুছলমানক বঞ্চিত কৰা হৈছে উন্নয়নৰ পৰা? ৰাজ্য জোকাৰি যোৱা আজি ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ অভিশাপ লাগিছে নেকি আমেৰিকাৰ। ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে আমেৰিকাত। এইবাৰ একেলগে প্ৰাণ হেৰুৱাইছে 55 গৰাকীকৈ যাত্ৰীয়ে। এই মুহূৰ্তত
এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিপদে যেন লগ নেৰা হৈছে শক্তিধৰ আমেৰিকা বিপদে লগ নেৰা হৈছে আমেৰিকাক অথন্তৰ আমেৰিকাৰ বিভিন্ন প্ৰান্তত এইবাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে 55 গৰাকী লোকৰ মৃত্যু হৈছে পথৰ পৰা 115 ফুট দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবৰ্তী এখন বাছ মৃতকৰ অধিকাংশই এই 55 গৰাকী লোকৰ অধিকাংশই মহিলা আৰু শিশু ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ডুবাই ছিংগাপুৰত ধন বিনিয়োগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ কংগ্ৰেছ নেতা মনোজ চৌহানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰী আমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানে কালি গুৱাহাটীত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পাছতে এক সাক্ষাৎকাৰত মুখামুখি হৈছে কংগ্ৰেছ নেতা চৌহান আৰু তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়লা বালি শিল সুপাৰী সকলোতে সিন্ডিকেট লগাই 40% ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে কংগ্ৰেছৰ নেতাজনে আৰু কয় যে তেওঁ সঘনাই সেইবাবে ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে পৰৱৰ্তী খবৰটো হৈছে অন্তৰ্বৰ্তীকালীন বাংলাদেশৰ চৰকাৰে আদানীৰ পৰা ক্ৰয় কৰিব 1600 মেগাৱাট বিদ্যুৎ শক্তি পুনৰবাৰ জনাইছো যে গুৰুত্বপূৰ্ণ খবৰটো বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন বাংলাদেশ চৰকাৰে আদানীৰ পৰা ক্ৰয় কৰিব 1600 মেগাৱাট বিদ্যুৎ শক্তি ৰাতি পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে শীঘ্ৰেই ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী ৰনোজ পেগুৱে কয় যে শীঘ্ৰেই ঘোষণা কৰা হ'ব টেট পৰীক্ষাৰ ফলাফল আমি জনাই আছো বিশেষ খবৰ বিজ্ঞাপন দিয়া পদ অনুসৰি নিৰ্বাচন কৰা হ'ব প্ৰাৰ্থী এই মন্তব্য কৰিছে ৰনোজ পেগুৱে টেটৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰ মন্তব্য জনগোষ্ঠীয় ভাষাত পাঠদানৰ বাবে অনুষ্ঠিত নহয় টেটৰ ফলাফলৰ বাবে চলিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত এটা পদৰ বাবে এগৰাকীকৈ দিয়া হ'ব তাৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত 1:1 কৈ দিয়া হ'ব ফলাফল যিমান পদ আছে কিমান সংখ্যক টেটৰ প্ৰাৰ্থীহে হ'ব উত্তীৰ্ণ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণি কৰি এই ঘোষণা কৰিছে মন্ত্ৰী ৰনোজ পেগুৱে শিক্ষা সেতু এপ পৃথিৱীৰ ভিতৰতে উন্নত বুলি তেওঁ ৰনোজ পেগুৱে ঘোষণা কৰিছে এইবাৰ প্ৰায় 3,41 লাখ কিতাপ বিতৰণ কৰা হৈছে প্ৰত্যেকখন কিতাপ ই-বুক ফৰ্মেটত দিব বুলিও ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে দুৰ্গা পূজাৰ ভিতৰতে দিয়া হ'ব ই-বুক এবাৰ 9টা মাধ্যমত 19টা ভাষাত বিনামূলীয়া কিতাপ বিতৰণ কৰা হৈছে এই কিতাপসমূহ প্ৰকাশ কৰোঁতে ব্যয় হৈছে 181 কোটি টকা শীঘ্ৰেই ঘোষণা হ'ব টেট পৰীক্ষাৰ ফলাফল পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হজ যাত্ৰাত এক বিশেষ নিষেধাজ্ঞা দিয়া হৈছে এবাৰ কোনে কোনে কৰিব পাৰিব নোৱাৰিব হজ যাত্ৰা সৌদি আৰবে জাৰি কৰিছে একাধিক নিয়ম এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো কোটি কোটি মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে জৰুৰী খবৰ জীৱনত এবাৰ হলেও হজ যাত্ৰা কৰাটো মুছলমানসকলৰ ভাগ্যৰ কথা বুলি কয় কিন্তু হজ যাত্ৰাত চলিত বৰ্ষত একাংশ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে
হজ যাত্ৰা কৰিব বিচৰা কোটি কোটি মুছলমান লোকৰ বাবে জৰুৰী নিৰ্দেশনা দিয়া হৈছে 2025 হজ যাত্ৰীৰ বাবে একাধিক নিষেধাজ্ঞা সৌদি আৰব প্ৰশাসনৰ এতিয়াৰে পৰা পবিত্ৰ হজ যাত্ৰাৰ অংশ ল'ব নোৱাৰিব শিশুসকলে অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত কাঢ়িবলৈ শিশুক হজলৈ নিয়াত নিষেধাজ্ঞা দিয়া হৈছে নিৰাপদ আৰু মসৃণ হজ তীৰ্থযাত্ৰা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে